নমস্কাৰ এই মুহূৰ্তত ৰাজ্যৰ ৰাজনীতিৰ আন এক বিগ পলিটিক্যাল নিউজ জ্যেষ্ঠ বিজেপি নেতা ৰাজেন গোহাঁই আৰু অশোক শৰ্মাৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত দেখা পোৱা গ'ল প্ৰভাৱশালী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ মন্তব্য যে অসুখী আৰু অসন্তুষ্ট নেতা হৈছে অশোক শৰ্মা আৰু ৰাজেন গোহাঁই তেওঁলোকক কেতিয়াও সন্তুষ্ট কৰিব নোৱাৰি তেওঁলোকক বিজেপি ইমানেই দিছে কিন্তু তাৰ পিছত তেওঁলোক আজিলৈকে সন্তুষ্ট হৈ নাপালে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ মন্তব্য ৰাজেন গোহাঁই আৰু অশোক শৰ্মাই 30 বছৰ ধৰি বিজেপিত আছে কিন্তু তেওঁলোকে বিজেপিৰ বাবে কি কৰিছে কিমান ত্যাগ স্বীকাৰ কৰিছে অশোক শৰ্মা আৰু ৰাজেন গোহাঁই প্ৰশ্ন কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ফালৰ পৰা কোৱা হৈছে অশোক শৰ্মা আৰু ৰাজেন গোহাঁই যোৱা 30টা বছৰে দলৰ বাবে যিমান ত্যাগ স্বীকাৰ কৰিলে তাতোতকৈ বহু বেছি অধিক ত্যাগ স্বীকাৰ মই কৰিছো তেওঁলোকে বছৰত 5টা দিনৰ পৰা 10টা দিন দলক দিছিল বিজেপিক দিছিল কিন্তু মই যেতিয়াৰ পৰা বিজেপি যোগদান কৰিছো মই 24 ঘণ্টা এই 9 বছৰে 24 ঘণ্টাই কেৱল মাত্ৰ বিজেপিকে সময় দি আহিছো আৰু বিজেপিৰ বাবে ত্যাগ স্বীকাৰ কৰি আহিছো বিজেপি মোৰ পিছফালে আছে বাবে মই এতিয়া প্ৰভাৱশালী মন্ত্ৰী আৰু মোৰ এতিয়া গুৰুত্ব আছে এনেধৰণে মন্তব্য প্ৰকাশ কৰি কটাক্ষ কৰিছে অশোক শৰ্মা আৰু ৰাজেন গোহাঁইক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এই মুহূৰ্তত জনাইছো বিগ পলিটিক্যাল নিউজ অসুখী আৰু অসন্তুষ্ট নেতা হৈছে অশোক শৰ্মা আৰু ৰাজেন গোহাঁই এই মন্তব্য কৰিছে জয়ন্ত মল্ল বৰুৱাই নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মা আৰু প্ৰাক্তন সাংসদ ৰাজেন গোহাঁইক কেতিয়াও সন্তুষ্ট কৰিব নোৱাৰি নগাঁৱৰ প্ৰাক্তন সাংসদ ৰাজেন গোহাঁই আৰু নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাক তীব্ৰ কটাক্ষ কৰিলে জয়ন্ত মল্ল বৰুৱাই ভগৱানে সন্তুষ্ট নহয় তেন্তে কেনেকৈ সন্তুষ্ট হ'ব অশোক শৰ্মা আৰু ৰাজেন গোহাঁই প্ৰশ্ন কৰিছে জয়ন্ত মল্ল বৰুৱাই বিজেপিত কোনে কিমান সময় পাৰ কৰিছে হেয়া ডাঙৰ কথা নহয় ডাঙৰ কথা কি যে বিজেপিত থাকি কোনে কিমান দলক দিছে অৰ্থাৎ বিজেপিত থাকি দলৰ বাবে কোনে কিমান ত্যাগ স্বীকাৰ কৰিছে কোনে কিমান কাম কৰিছে মোৰ পিছফালে বিজেপি আছে বাবে মই শক্তিশালী মন্ত্ৰী মোৰ গুৰুত্ব আছে আৰু যিদিনাখনে বিজেপি নাথাকিব মোৰ পিছফালে মই গুৰুত্বহীন হৈ যাম ৰাজেন গোহাঁই আৰু অশোক শৰ্মাতকৈ দলৰ বাবে মই অধিক ত্যাগ স্বীকাৰ কৰিছো মন্তব্য কৰিছে জয়ন্ত মল্ল বৰুৱাই ৰাজেন গোহাঁই অশোক শৰ্মাই বছৰত 5ৰ পৰা 10 দিন সময় দিছিল বিজেপি কিন্তু মই 5 দিন বা 10 দিন সময় দিয়া নাই মই 2015 চনৰ পৰা এতিয়ালৈ 24 ঘণ্টাই সময় দিছো বিজেপি 30 বছৰ পুৰণি বিজেপি নেতা ৰাজেন গোহাঁই আৰু অশোক শৰ্মাতকৈ অধিক ত্যাগ মই স্বীকাৰ কৰিছো মই ত্যাগ কৰিছো অধিক তেওঁলোকতকৈ বহু বেছি দলীয় ত্যাগ স্বীকাৰৰ ওপৰতে নিৰ্ভৰ কৰে দলৰ জ্যেষ্ঠতা এনেধৰণে মন্তব্য প্ৰকাশ কৰিছে জয়ন্ত মল্ল বৰুৱাই বিজেপিয়ে পৰিচয় প্ৰদান কৰা এই নেতাসকলৰ লগত যদি নাথাকে তেন্তে বিখাল শূন্য হ'ব অশোক শৰ্মা আৰু ৰাজেন গোহাঁই এই মন্তব্য মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছিল যে লোকসভা নিৰ্বাচন চলি থকাৰ মাজতে বিজেপি সন্দৰ্ভত কেতবোৰ বিস্ফোৰক মন্তব্য কৰিছিল যি মন্তব্যই বাৰুকৈ ক্ষতি কৰিছিল শাসকীয় দল বিজেপি কাৰণ নিৰ্বাচন চলি থকাৰ মাজতে দুজনকৈ জ্যেষ্ঠ বিজেপি নেতা এজন হৈছে নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মা আৰু আনজন হৈছে নগাঁৱৰ প্ৰাক্তন সাংসদ ৰাজেন গোহাঁই এই দুয়োগৰাকীয়ে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰাৰ পিছতে সংবাদ মাধ্যমৰ সন্মুখত দলক লৈ নিজৰ ক্ষোভ উজাৰিছিল কেতবোৰ মন্তব্য প্ৰকাশ কৰিছিল যাক লৈ নেকি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল সমগ্ৰ ৰাজ্যত আৰু বিশেষকৈ বিজেপিৰ ভিতৰ চৰাত এই দুয়োগৰাকী জ্যেষ্ঠ বিজেপি নেতাৰ এই মন্তব্যই বাৰুকৈ জোকাৰি গৈছিল আৰু তাৰ পাছতে দেখিবলৈ পোৱা গৈছিল যে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই হওক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই হওক তেওঁলোকে এক প্ৰকাৰ কঠোৰ স্থিতি লোৱা হ'ব কঠোৰ পদক্ষেপ লোৱা হ'ব বুলি তেওঁলোকে ঘোষণা কৰিছিল এই দুয়োগৰাকী জ্যেষ্ঠ বিজেপি নেতাৰ বিৰুদ্ধে আৰু পুনৰ এবাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই টাৰ্গেট কৰি লৈছে ৰাজেন গোহাঁই আৰু অশোক শৰ্মা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ফালৰ পৰা স্পষ্ট ৰূপত কোৱা হৈছে যোৱা 30টা বছৰে তেওঁলোকে বিজেপিত থাকিলে তেওঁলোকে দলক কি দিলে তেওঁলোকে দলৰ বাবে কিমান
ত্যাগ স্বীকাৰ কৰিছে তেওঁলোকে যি কৰিছে তাতকৈ অধিক মই ত্যাগ স্বীকাৰ কৰিছো মই 2015 চনৰ পৰা বৰ্তমান সময়লৈকে 24 ঘণ্টাই দলক দিছো দলৰ বাবে ত্যাগ স্বীকাৰ কৰিছো আৰু দলৰ বাবে কোনে কিমান ত্যাগ স্বীকাৰ কৰিছে তাৰ ওপৰতহে জ্যেষ্ঠতা নিৰ্ভৰ কৰে বুলি মন্তব্য প্ৰকাশ কৰিছে জয়ন্ত মল্ল বৰুৱা এই মুহূৰ্তত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ মন্তব্য আমাৰ লগত আছে কি কৈছে শুনোৱা এটা কথা ঠিক যে অশোক শৰ্মা ডাঙৰীয়াই যিখিনি কথা কৈছে নিৰ্বাচনৰ দিনা কোৱাটো তেওঁৰ উচিত হোৱা নাই আৰু সেই কথাখিনি কোৱাৰ কাৰণে দলে বিহিত ব্যৱস্থা ল'বৰ কাৰণে ব্যৱস্থা আৰম্ভ কৰিছে আৰু আপোনালোকে দেখিব যে এইবিলাকৰ ব্যৱস্থা হ'ব সকলো মানুহ কেনেকৈ সন্তুষ্ট থাকিব সকলো মানুহতো সন্তুষ্ট থাকিব নোৱাৰে আমি ভগৱানকে সন্তুষ্ট কৰিব নোৱাৰো আৰু মানুহে এইবিলাক মানুহতো সকলো সন্তুষ্ট নাথাকিব নহয় গতিকে সন্তুষ্ট নথকা মানুহবিলাক এইবিলাক কৈ থাকিব আৰু আপোনালোকৰ কাৰণে এইবিলাক সুন্দৰ নিউজ বজি থাকিব আমি ভাল পাওঁ গতিকে ইয়াত চিন্তা কৰিব নালাগে ইয়াত হ'ল যে এতিয়া ভাৰতীয় জনতা পাৰ্টি একেবাৰে সুশৃংখলিতভাৱে চলি থকা দল যিবিলাক মানুহে এই দলটোত এনেকুৱা ধৰণৰ কথাৰ মাজেৰে চলিব খোজে তেওঁলোক নিজে নিজে চাব যে নিজে নিজে নোহোৱা হৈ যাব আঁতৰি যাব এনেকুৱাই আৰু যিয়ে নকৰক কিয় দলটোৰ প্ৰধানমন্ত্ৰীৰ লগত যোন নাই দলটোৰ মূল সুঁতিৰ লগত যোনে মানে বিৰোধিতা কৰিব খোজে তেওঁলোকে নিজে নিজে নোহোৱা হৈ যাব এনেকুৱা বহুত মানুহ ৰাজনীতিত নোহোৱা হৈ গৈছে কিমান শক্তিশালী মানুহ ৰাজনীতিত নোহোৱা হৈ গৈছে গতিকে কিছুমান মানুহে আচলতে নিজৰ ক্ষমতা বা নিজৰ কিমান ডাঙৰ মানুহ কিমান কেপাচিটিৰ মানুহটো বুজি নাপায় তেওঁ এতিয়া মই আজি দেখাত এজন শক্তিশালী মন্ত্ৰী কিন্তু মই শক্তিশালী এইকাৰণে যে মোৰ পিছফালে ভাৰতীয় জনতা পাৰ্টি আছে যদি ভাৰতীয় জনতা পাৰ্টি নাথাকে মইতো একোৱে নাই মোৰ একোৱে নাই এতিয়া যদি মই ভাবো যে মই ইমান পাৱাৰফুল মানুহ মই সব কৰিব পাৰো তেনেকৈ ভাবিলেতো ময়ো ডুবি যাম গতিকে এইবিলাক মানুহে তেনেকৈ ভাবে তেওঁৰ পিছফালে যিদিনাখন ভাৰতীয় জনতা পাৰ্টি নাথাকে তেতিয়াহ'লে কোনো মানুহৰে কোনো গুৰুত্ব নাথাকে আজি মোৰ পিছফালে ভাৰতীয় জনতা পাৰ্টি আছে কাৰণে মোৰ গুৰুত্ব আছে আজি যিবিলাকৰ নাম আপোনালোকে লৈছে সেই মানুহবিলাক মাইনাছ ভাৰতীয় জনতা পাৰ্টি এবাৰ হিচাপ কৰকচোন কি মানুহ একোই নাই তেওঁলোকৰ মাইনাছ ভাৰতীয় জনতা পাৰ্টি কিবা আছে নেকি দেই যিদিনাখনে মাইনাছ ভাৰতীয় জনতা পাৰ্টি হৈ যাব সেইদিনাখন তেওঁলোক শূন্য আৰু সেই কথাটো বুজিবলৈ বহুত মানুহৰ সময় লাগে অনুশাসনৰ কথাটো হ'ল যে যোন অনুশাসনত থাকে সি দলীয় অনুশাসন ল'লেও থাকিব নল'লেও থাকিব যোন ডিচিপ্লিন মানুহ সি সদায় ডিচিপ্লিন যোন মানে উদ্ভট মানুহ সিটো সদায় উদ্ভট এতিয়া অনুশাসন ল'লেও সি গালি পাৰি আকৌ এটা বেলেগ এটা কথা ক'ব গতিকে অনুশাসনটো বেলেগ বস্তু অনুশাসনটো হ'ল জন্মৰ পৰা শিকা বস্তু মানুহজনৰ দেহত থকা বস্তু অনুশাসনটোতো আমি ল'ব লাগিব কাৰণ বেলেগে যাতে আৰু এনেকুৱা কাম কৰিবলৈ সাহস নকৰে তাৰ কাৰণে অনুশাসন ব্যৱস্থা হ'ব কিন্তু অনুশাসনটো জন্মগত বস্তু এইটো নিজৰ দেহতে থাকে এতিয়া কথাটো হ'ল যে কিছুমান মানুহে চব মানুহকে নিজৰ অস্তিত্বৰ কাৰণে কিবা এটা নালাগে জানো তেওঁলোকে জীৱনত যিমান দিন বিজেপিৰ কাৰণে দিছে যিমান ঘণ্টা যিমান মিনিট দিছে তাতকৈ যোৱা 9টা বছৰত মই বহুত বেছি দিছোঁ হিচাপটো তেনেকৈ হ'ব দলটোক কিমান সময় দিছে এতিয়া বছৰৰ মূৰত কোনোবাই এক ঘণ্টা দিব বা বছৰৰ মূৰত 5 দিন বিজেপি কৰিব তেওঁ যদি কয় যে মই 50 চনৰ পৰা বিজেপি কৰি আছোঁ আৰু মই 2015 চনত আহি 24 ঘণ্টাই বিজেপি কৰিম মোৰ যিমান সময়ৰ মূল্য আৰু যিমান ঘণ্টা যিমান মিনিট মই দলটোক দিছোঁ তেওঁলোকে দিছে নেকি গতিকে দলটোক কিমান ত্যাগ কৰিছে কিমান দিছে তাৰ ওপৰতে দলটোত জ্যেষ্ঠতা দলটোৰ মানে দলটোৰ প্ৰতি সমৰ্পণ ওলাব এতিয়া 2015 চনত জইন কৰাৰ পৰা বিজেপিৰ কাৰণে যিমান কাম কৰিছোঁ দলটোৰ কাৰণে যিমান ত্যাগ কৰিছোঁ সেইসকল মানুহে ক'ত কৰিছে সেইসকল মানুহেতো আগতে বছৰত 5 দিন বিজেপি কৰিছিল 10 দিন বিজেপি কৰিছিল গতিকে বছৰত 10 দিন বিজেপি কৰি 30 বছৰো কৰিব পাৰে কি লাভ আছে তাৰ পৰা আমিতো 15 চনৰ পৰা এটা কথা ঠিক যে অশোক শৰ্মা ডাঙৰীয়াই যিখিনি কথা কৈছে নিৰ্বাচনৰ দিনা কোৱাটো তেওঁৰ উচিত হোৱা নাই আৰু সেই কথাখিনি কোৱাৰ কাৰণে দলে বিহিত ব্যৱস্থা ল'বৰ কাৰণে ব্যৱস্থা আৰম্ভ কৰিছে আৰু আপোনালোকে দেখিব যে এইবিলাকৰ ব্যৱস্থা হ'ব সকলো মানুহ কেনেকৈ সন্তুষ্ট থাকিব সকলো মানুহতো সন্তুষ্ট থাকিব নোৱাৰে আমি ভগৱানকে সন্তুষ্ট কৰিব নোৱাৰো আৰু মানুহে এইবিলাক মানুহতো সকলো সন্তুষ্ট নাথাকিব নহয় গতিকে সন্তুষ্ট নথকা মানুহবিলাক এইবিলাক কৈ থাকিব আৰু আপোনালোকৰ কাৰণে এইবিলাক সুন্দৰ নিউজ বজি থাকিব আমি ভাল পাওঁ গতিকে ইয়াত চিন্তা কৰিব নালাগে ইয়াত হ'ল যে এতিয়া ভাৰতীয় জনতা পাৰ্টি একেবাৰে সুশৃংখলিতভাৱে চলি থকা দল যিবিলাক মানুহে এই দলটোত এনেকুৱা ধৰণৰ কথাৰ মাজেৰে চলিব খোজে তেওঁলোক নিজে নিজে চাব যে নিজে নিজে নোহোৱা হৈ যাব আঁতৰি যাব এনেকুৱাই আৰু যিয়ে নকৰক কিয় দলটোৰ প্ৰধানমন্ত্ৰীৰ লগত যোন নাই দলটোৰ মূল সুঁতিৰ লগত যোনে মানে বিৰোধিতা কৰিব খোজে তেওঁলোকে নিজে নিজে নোহোৱা হৈ যাব এনেকুৱা বহুত মানুহ ৰাজনীতিত নোহোৱা হৈ গৈছে কিমান শক্তিশালী মানুহ ৰাজনীতিত নোহোৱা হৈ গৈছে গতিকে কিছুমান মানুহে আচলতে নিজৰ ক্ষমতা বা নিজৰ কিমান ডাঙৰ মানুহ কিমান কেপাচিটিৰ মানুহটো বুজি নাপায় তেওঁ এতিয়া মই আজি দেখাত এজন শক্তিশালী মন্ত্ৰী
কিন্তু মই শক্তিশালী এইকাৰণে যে মোৰ পিছফালে ভাৰতীয় জনতা পাৰ্টি আছে যদি ভাৰতীয় জনতা পাৰ্টি নাথাকে মইতো একোৱে নাই মোৰ একোৱে নাই এতিয়া যদি মই ভাবো যে মই ইমান পাৱাৰফুল মানুহ মই সব কৰিব পাৰো তেনেকৈ ভাবিলেতো ময়ো ডুবি যাম গতিকে এইবিলাক মানুহে তেনেকৈ ভাবে তেওঁৰ পিছফালে যিদিনাখন ভাৰতীয় জনতা পাৰ্টি নাথাকে তেতিয়াহ'লে কোনো মানুহৰে কোনো গুৰুত্ব নাথাকে আজি মোৰ পিছফালে ভাৰতীয় জনতা পাৰ্টি আছে কাৰণে মোৰ গুৰুত্ব আছে আজি যিবিলাকৰ নাম আপোনালোকে লৈছে সেই মানুহবিলাক মাইনাছ ভাৰতীয় জনতা পাৰ্টি এবাৰ হিচাপ কৰকচোন কি মানুহ একোই নাই তেওঁলোকৰ মাইনাছ ভাৰতীয় জনতা পাৰ্টি কিবা আছে নেকি দেই যিদিনাখনে মাইনাছ ভাৰতীয় জনতা পাৰ্টি হৈ যাব সেইদিনাখন তেওঁলোক শূন্য আৰু সেই কথাটো বুজিবলৈ বহুত মানুহৰ সময় লাগে অনুশাসনৰ কথাটো হ'ল যে যোন অনুশাসনত থাকে সি দলীয় অনুশাসন ল'লেও থাকিব নল'লেও থাকিব যোন ডিচিপ্লিন মানুহ সি সদায় ডিচিপ্লিন যোন মানে উদ্ভট মানুহ সিটো সদায় উদ্ভট এতিয়া অনুশাসন ল'লেও সি গালি পাৰি আকৌ এটা বেলেগ এটা কথা ক'ব গতিকে অনুশাসনটো বেলেগ বস্তু অনুশাসনটো হ'ল জন্মৰ পৰা শিকা বস্তু মানুহজনৰ দেহত থকা বস্তু অনুশাসনটোতো আমি ল'ব লাগিব কাৰণ বেলেগে যাতে আৰু এনেকুৱা কাম কৰিবলৈ সাহস নকৰে তাৰ কাৰণে অনুশাসন ব্যৱস্থা হ'ব কিন্তু অনুশাসনটো জন্মগত বস্তু এইটো নিজৰ দেহতে থাকে এতিয়া কথাটো হ'ল যে কিছুমান মানুহে সব মানুহকে নিজৰ অস্তিত্বৰ কাৰণে কিবা এটা নালাগে জানো তেওঁলোকে জীৱনত যিমান দিন বিজেপিৰ কাৰণে দিছে যিমান ঘণ্টা যিমান মিনিট দিছে তাতকৈ যোৱা 9টা বছৰত মই বহুত বেছি দিছোঁ হিচাপটো তেনেকৈ হ'ব দলটো কিমান সময় দিছে এটা বছৰৰ মূৰত কোনোবাই এটা 1 ঘণ্টা দিব বা বছৰৰ মূৰত 5 দিন বিজেপি কৰিব তেওঁ যদি কয় যে মই 50 চনৰ পৰা বিজেপি কৰি আছো আৰু মই 2015 চনত আহি 24 ঘণ্টাই বিজেপি কৰিম মোৰ যিমান সময়ৰ মূল্য আৰু যিমান ঘণ্টা যিমান মিনিট মই দলটোক দিছোঁ তেওঁলোকে দিছে নেকি গতিকে দলটোক কিমান ত্যাগ কৰিছে কিমান দিছে তাৰ ওপৰতে দলটোৰ জ্যেষ্ঠতা দলটোৰ মানে দলটোৰ প্ৰতি সমৰ্পণ ওলাব এতিয়া 2015 চনত জইন কৰাৰ পৰা বিজেপিৰ কাৰণে যিমান কাম কৰিছোঁ দলটোৰ কাৰণে যিমান ত্যাগ কৰিছোঁ সেইসকল মানুহে ক'ত কৰিছে সেইসকল মানুহেতো আগতে বছৰত 5 দিন বিজেপি কৰিছিল 10 দিন বিজেপি কৰিছিল গতিকে বছৰত 10 দিন বিজেপি কৰি 30 বছৰো কৰিব পাৰে কি লাভ আছে তাৰ পৰা আমিতো 15 চনৰ পৰা এটা কথা ঠিক যে অশোক শৰ্মা ডাঙৰীয়াই যিখিনি কথা কৈছে নিৰ্বাচনৰ দিনা কোৱাটো তেওঁৰ উচিত হোৱা নাই আৰু সেই কথাখিনি কোৱাৰ কাৰণে দলে বিহিত ব্যৱস্থা ল'বৰ কাৰণে ব্যৱস্থা আৰম্ভ কৰিছে আৰু আপোনালোকে দেখিব যে এইবিলাকৰ ব্যৱস্থাও হ'ব সকলো মানুহ কেনেকৈ সন্তুষ্ট থাকিব সকলো মানুহতো সন্তুষ্ট থাকিব নোৱাৰে আমি ভগৱানকে সন্তুষ্ট কৰিব নোৱাৰো আৰু মানুহে এইবিলাক মানুহতো সকলো সন্তুষ্ট নাথাকিব নহয় গতিকে সন্তুষ্ট নথকা মানুহবিলাক এইবিলাক কৈ থাকিব আৰু আপোনালোকৰ কাৰণে এইবিলাক সুন্দৰ নিউজ বজি থাকিব আমি ভাল পাওঁ গতিকে ইয়াত চিন্তা কৰিব নালাগে ইয়াত হ'ল যে এতিয়া ভাৰতীয় জনতা পাৰ্টি একেবাৰে সুশৃংখলিতভাৱে চলি থকা দল যিবিলাক মানুহে এই দলটোত এনেকুৱা ধৰণৰ কথাৰ মাজেৰে চলিব খোজে তেওঁলোক নিজে নিজে চাব যে নিজে নিজে নোহোৱা হৈ যাব আঁতৰি যাব এনেকুৱাই আৰু যিয়ে নকৰক কিয় দলটোৰ প্ৰধানমন্ত্ৰীৰ লগত যোন নাই দলটোৰ মূল সুঁতিৰ লগত যোনে মানে বিৰোধিতা কৰিব খোজে তেওঁলোকে নিজে নিজে নোহোৱা হৈ যাব এনেকুৱা বহুত মানুহ ৰাজনীতিত নোহোৱা হৈ গৈছে কিমান শক্তিশালী মানুহ ৰাজনীতিত নোহোৱা হৈ গৈছে গতিকে কিছুমান মানুহে আচলতে নিজৰ ক্ষমতা বা নিজৰ কিমান ডাঙৰ মানুহ কিমান কেপাচিটিৰ মানুহটো বুজি নাপায় তেওঁ এতিয়া মই আজি দেখাত এজন শক্তিশালী মন্ত্ৰী কিন্তু মই শক্তিশালী এইকাৰণে যে মোৰ পিছফালে ভাৰতীয় জনতা পাৰ্টি আছে যদি ভাৰতীয় জনতা পাৰ্টি নাথাকে মইতো একোৱে নাই মোৰ একোৱে নাই এতিয়া যদি মই ভাবো যে মই ইমান পাৱাৰফুল মানুহ মই সব কৰিব পাৰো তেনেকৈ ভাবিলেতো ময়ো ডুবি যাম গতিকে এইবিলাক মানুহে তেনেকৈ ভাবে তেওঁৰ পিছফালে যিদিনাখন ভাৰতীয় জনতা পাৰ্টি নাথাকে তেতিয়াহ'লে কোনো মানুহৰে কোনো গুৰুত্ব নাথাকে আজি মোৰ পিছফালে ভাৰতীয় জনতা পাৰ্টি আছে কাৰণে মোৰ গুৰুত্ব আছে আজি যিবিলাকৰ নাম আপোনালোকে লৈছে সেই মানুহবিলাক মাইনাছ ভাৰতীয় জনতা পাৰ্টি এবাৰ হিচাপ কৰকচোন কি মানুহ একোই নাই তেওঁলোকৰ মাইনাছ ভাৰতীয় জনতা পাৰ্টি কিবা আছে নেকি দেই যিদিনাখনে মাইনাছ ভাৰতীয় জনতা পাৰ্টি হৈ যাব সেইদিনাখন তেওঁলোক শূন্য আৰু সেই কথাটো বুজিবলৈ বহুত মানুহৰ সময় লাগে অনুশাসনৰ কথাটো হ'ল যে যোন অনুশাসনত থাকে সি দলীয় অনুশাসন ল'লেও থাকিব নল'লেও থাকিব যোন ডিচিপ্লিন মানুহ সি সদায় ডিচিপ্লিন যোন মানে উদ্ভট মানুহ সিটো সদায় উদ্ভট এতিয়া অনুশাসন ল'লেও সি গালি পাৰি আকৌ এটা বেলেগ এটা কথা ক'ব গতিকে অনুশাসনটো বেলেগ বস্তু অনুশাসনটো হ'ল জন্মৰ পৰা শিকা বস্তু মানুহজনৰ দেহত থকা বস্তু অনুশাসনটোতো আমি ল'ব লাগিব কাৰণ বেলেগে যাতে আৰু এনেকুৱা কাম কৰিবলৈ সাহস নকৰে তাৰ কাৰণে অনুশাসন ব্যৱস্থা হ'ব কিন্তু অনুশাসনটো জন্মগত বস্তু এইটো নিজৰ দেহতে থাকে এতিয়া কথাটো হ'ল যে কিছুমান মানুহে সব মানুহকে নিজৰ অস্তিত্বৰ কাৰণে কিবা এটা নালাগে জানো তেওঁলোকে জীৱনত যিমান দিন বিজেপিৰ কাৰণে দিছে যিমান ঘণ্টা যিমান মিনিট দিছে তাতকৈ যোৱা 9টা বছৰত মই বহুত বেছি দিছোঁ হিচাপটো তেনেকৈ হ'ব দলটোক কিমান সময় দিছে এতিয়া বছৰৰ মূৰত কোনোবাই এটা 1 ঘণ্টা দিব
বা বছৰ মূৰত 5 দিন বিজেপি কৰিব তেওঁ যদি কয় যে মই 50 চনৰ পৰা বিজেপি কৰি আছো আৰু মই 2015 চনত আহি 24 ঘণ্টাই বিজেপি কৰিম মোৰ যিমান সময়ৰ মূল্য আৰু যিমান ঘণ্টা যিমান মিনিট মই দলটোক দিছো তেওঁলোকে দিছে নেকি গতিকে দলটোক কিমান ত্যাগ কৰিছে কিমান দিছে তাৰ ওপৰতে দলটোৰ জ্যেষ্ঠতা দলটোৰ মানে দলটোৰ প্ৰতি সমৰ্পণ ওলাব এটা 2015 চনত জয়েন কৰাৰ পৰা বিজেপিৰ কাৰণে যিমান কাম কৰিছো দলটোৰ কাৰণে যিমান ত্যাগ কৰিছো সেই সকল মানুহে ক'ত কৰিছে এই সকল মানুহেতো আগতে বছৰত 5 দিন বিজেপি কৰিছিল 10 দিন বিজেপি কৰিছিল কিন্তু বছৰত 10 দিন বিজেপি কৰি 30 বছৰো কৰিব পাৰে কি লাভ আছে তাৰ পৰা আমি তো 15 চনৰ পৰা এটা কথা ঠিক যে অশোক শৰ্মা ডাঙৰীয়াই যিখিনি কথা কৈছে নিৰ্বাচনৰ দিনা কোৱাটো তেওঁৰ উচিত হোৱা নাই আৰু সেই কথাখিনি কোৱাৰ কাৰণে দলে বিহিত ব্যৱস্থা লবৰ কাৰণে ব্যৱস্থা আৰম্ভ কৰিছে আৰু আপোনালোকে দেখিব যে এইবিলাকৰ ব্যৱস্থা হ'ব সকলো মানুহ কেনেকৈ সন্তুষ্ট থাকিব সকলো মানুহতো সন্তুষ্ট থাকিব নোৱাৰে আমি ভগৱানকে সন্তুষ্ট কৰিব নোৱাৰো আৰু মানুহে এইবিলাক মানুহতো সকলো সন্তুষ্ট নাথাকিব নহয় গতিকে সন্তুষ্ট নথকা মানুহবিলাক এইবিলাক কৈ থাকিব আৰু আপোনালোকৰ কাৰণে এইবিলাক সুন্দৰ নিউজ বজি থাকিব আমি ভাল পাওঁ গতিকে ইয়াত চিন্তা কৰিব নালাগে ইয়াত হ'ল যে এতিয়া ভাৰতীয় জনতা পাৰ্টি একেবাৰে সুশৃংখলিতভাৱে চলি থকা দল যিবিলাক মানুহে এই দলটোত এনেকুৱা ধৰণৰ কথাৰ মাজেৰে চলিব খোজে তেওঁলোক নিজে নিজে চাব যে নিজে নিজে নোহোৱা হৈ যাব আঁতৰি যাব এনেকুৱাই আৰু যিয়ে নকৰক কিয় দলটোৰ প্ৰধানমন্ত্ৰীৰ লগত যোন নাই দলটোৰ মূল হুটিৰ লগত যোনে মানে বিৰোধিতা কৰিব খোজে তেওঁলোকে নিজে নিজে নোহোৱা হৈ যাব এনেকুৱা বহুত মানুহ ৰাজনীতিত নোহোৱা হৈ গৈছে কিমান শক্তিশালী মানুহ ৰাজনীতিত নোহোৱা হৈ গৈছে গতিকে কিছুমান মানুহে আচলতে নিজৰ ক্ষমতা বা নিজৰ কিমান ডাঙৰ মানুহ কিমান কেপাচিটিৰ মানুহটো বুজি নাপায় তেওঁ এটা মই আজি দেখাত এজন শক্তিশালী মন্ত্ৰী কিন্তু মই শক্তিশালী এই কাৰণে যে মোৰ পিছফালে ভাৰতীয় জনতা পাৰ্টি আছে যদি ভাৰতীয় জনতা পাৰ্টি নাথাকে মইতো একোৱে নাই মোৰ একোৱে নাই এতিয়া যদি মই ভাবো যে মই ইমান পাৱাৰফুল মানুহ মই সব কৰিব পাৰো তেনেকৈ ভাবিলেতো মইও ডুবি যাম গতিকে এইবিলাক মানুহে তেনেকৈ ভাবে তেওঁৰ পিছফালে যিদিনাখন ভাৰতীয় জনতা পাৰ্টি নাথাকে তেতিয়াহ'লে কোনো মানুহৰে কোনো গুৰুত্ব নাথাকে আজি মোৰ পিছফালে ভাৰতীয় জনতা পাৰ্টি আছে কাৰণে মোৰ গুৰুত্ব আছে আজি যিবিলাকৰ নাম আপোনালোকে লৈছে সেই মানুহবিলাক মাইনাছ ভাৰতীয় জনতা পাৰ্টি এবাৰ হিচাপ কৰকচোন কি মানুহ একোই নাই তেওঁলোকৰ মাইনাছ ভাৰতীয় জনতা পাৰ্টি কিবা আছে নেকি দেই যিদিনাখনে মাইনাছ ভাৰতীয় জনতা পাৰ্টি হৈ যাব সেইদিনাখন তেওঁলোক শূন্য আৰু সেই কথাটো বুজিবলৈ বহুত মানুহৰ সময় লাগে অনুশাসনৰ কথাটো হ'ল যে যোন অনুশাসনত থাকে সি দলীয় অনুশাসন ল'লেও থাকিব নল'লেও থাকিব যোন ডিচিপ্লিন মানুহ সি সদায় ডিচিপ্লিন যোন মানে উদ্ভট মানুহ সিটো সদায় উদ্ভট এতিয়া অনুশাসন ল'লেও সি গালি পাৰি আকৌ এটা বেলেগ এটা কথা ক'ব গতিকে অনুশাসনটো বেলেগ বস্তু অনুশাসনটো হ'ল জন্মৰ পৰা শিকা বস্তু মানুহজনৰ দেহত থকা বস্তু অনুশাসনটোতো আমি ল'ব লাগিব কাৰণ বেলেগে যাতে আৰু এনেকুৱা কাম কৰিবলৈ সাহস নকৰে তাৰ কাৰণে অনুশাসন ব্যৱস্থা হ'ব কিন্তু অনুশাসনটো জন্মগত বস্তু এইটো নিজৰ দেহতে থাকে এতিয়া কথাটো হ'ল যে কিছুমান মানুহে সব মানুহকে নিজৰ অস্তিত্বৰ কাৰণে কিবা এটা নালাগে জানো তেওঁলোকে জীৱনত যিমান দিন বিজেপিৰ কাৰণে দিছে যিমান ঘণ্টা যিমান মিনিট দিছে তাতকৈ যোৱা 9টা বছৰত মই বহুত বেছি দিছোঁ হিচাপটো তেনেকৈ হ'ব দলটো কিমান সময় দিছে এটা বছৰৰ মূৰত কোনোবাই 1 ঘণ্টা দিব বা বছৰৰ মূৰত 5 দিন বিজেপি কৰিব তেওঁ যদি কয় যে মই 50 চনৰ পৰা বিজেপি কৰি আছো আৰু মই 2015 চনত আহি 24 ঘণ্টাই বিজেপি কৰিম মোৰ যিমান সময়ৰ মূল্য আৰু যিমান ঘণ্টা যিমান মিনিট মই দলটোক দিছো তেওঁলোকে দিছে নেকি এনিটক্স হুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত